বিধানসভাৰ আজি বাজেট অধিৱেশনৰ চতুৰ্থটো দিন গতিকে আজিও অধিৱেশনত কেইবাটাও প্ৰশ্ন উত্থাপন হোৱাৰ সম্ভাৱনা আছে আমি পোনপটীয়াকৈ আপোনালোকক অধিৱেশনৰ মাজলৈ লৈ গৈছো মত গঠন কৰিবলৈ তেতিয়াহলে আমাৰ এই সংসদীয় পৰম্পৰা নাথাকিব সেই গতিকে এই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছো সেই গতিকে আপোনাক কমেও এঘণ্টা হলেও অন্য কাৰ্যসূচী বাতিল কৰি এই প্ৰসংগটো উত্থাপন কৰি চৰকাৰৰ পৰা এটা আমাক যেহেতু মুখ্যমন্ত্ৰীয়ে কালি ক'লে কিন্তু তেখেতৰ বিবৃতিত নাই কোনো অনুশোচনা নাই কোনো তেখেতৰ হুক প্ৰকাশ নাই কোনো ব্যৱস্থা লোৱাৰ আশ্বাস তেখেতে কৈছে মই ৰকিবুল হুছেইনক এডিশনেল সিকিউৰিটি দিম অকল এইখিনি কথা কোৱাৰ পিছত তেখেতে কৈছে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনি ৰূপহীহাট সামগুৰি এইবিলাক তেওঁলোকৰ অঞ্চল কি অসম চৰকাৰৰ অঞ্চল নহয় নেকি অসম চৰকাৰ অসমৰ ভিতৰত নিৰাপত্তাৰ কথা চিন্তা কৰিব নালাগে নেকি এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে যেনেকুৱা মন্তব্য দিলে এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় সেই গতিকে আপোনাক বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছো পীযুষ হাজৰিকা স্যাৰ এই বিষয়ে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো অসমত নাই মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয় তেখেতৰ হৈ মই এটা কথা ক'ব খোজো স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেণ্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুণ জামতলা হৰেশ বছিৰ কাছেম ৰচিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়া যেটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব অধ্যক্ষ মহোদয় ইয়াৰ পূৰ্বেও আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিল আমিও নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যাতে আমাকো ভাবুকি প্ৰদান কৰা হৈছিল মহোদয় যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে তেতিয়া তেওঁৰ লগত থকা পিএছঅ'জনে চাৰিজাই ব্লেংক ফায়াৰ কৰে আক্ৰমণকাৰীসকলে মুখত ক'লা কাপোৰ পিন্ধিছিল নে বগা কাপোৰ পিন্ধিছিল মই নাজানো আক্ৰমণকাৰীয়ে ক'লা কাপোৰ পিন্ধিব কোনেনো চিচিটিভিত আহিবলৈ বগা কাপোৰ পিন্ধিব ৰূপহীহাট আমাৰ জেগাই নহয় ৰূপহী সামগুৰি তেখেতৰ জেগাত কোনোবাই আক্ৰমণ কৰিলে ক'লা কাপোৰ পিন্ধিব বৰ্তমান সাংসদগৰাকীয়ে গুণামাৰী গাঁৱত মিটিং কৰিছে এছপি তাত নিজে উপস্থিত আছে তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা এছপিয়ে নিজে থাকি কৰিছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইনে নগাঁও সামগুৰি ৰূপহীত গ'লে মই তেওঁক আমি সুৰক্ষা বঢ়াই দিম মই দেখা পাইছোঁ যোৱা এবছৰত কেইবাটাও এনেকুৱা ঘটনা ঘটিছে সামগুৰি ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয় মই কাৰণটো ক'ব নাযাওঁ কিন্তু গৃহমন্ত্ৰী হিচাপে মই নিশ্চিত স্যাৰ এইখিনি কথাত স্যাৰ ইয়াতে ক'ত স্যাৰ ভালকৈ মাননীয় অধ্যক্ষ মহোদয় এটা ভালকে হ'ব লাগে কাৰণ এডভান্টেজ আসামক বিফল কৰিবৰ কাৰণে এটা খুব ডাঙৰ চক্ৰান্ত চলি ৰাতিপুৱা বিফল কৰিবৰ কাৰণে এটা ডাঙৰ মন্ত্ৰী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে মই কৈ আছো বহক না চবে বহকচোন অনাৰেবল মেম্বাৰ প্লিজ না আপোনালোকে বহকচোন আৰে সদনটো চলাব লাগিব সবে যদি কপাৰেট নকৰে শ্বেয়াৰক তো মই কেনেকৈ হাউচটো চলাম তো বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ এইটো ময়ো উপলব্ধি কৰোঁ কিন্তু মই ৰুল অনুযায়ী কথাটো কৈ আছোঁ এটাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সদনত নাই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়াও এতিয়ালৈকে নাই আৰু অন বিহাফ অফ মানে ট্ৰেজাৰী আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এটা কথা মানে তেখেতসকলৰ তৰফৰ পৰা ক'লে মই সেইকাৰণে কৈছোঁ বিষয়টো আমি অন্য দিনত আলোচনা কৰিম এইটো বিষয়ত আৰু আপোনালোকে সেইমতে বহি পালে কিন্তু মহোদয় যোৱাকালি ৰাতিপুৱা এছবি কণ্ট্ৰলত জনোৱা হৈছে 7:17 তোৰ প্ৰগ্ৰেম পুলিচ কণ্ট্ৰল নগাঁৱত জনোৱা হৈছে মহোদয় সঞ্জীৱ ৰয় ঔচিক জনোৱা হৈছে ৰূপহীহাটৰ তাৰপিছত মহোদয় যিটো চৰকাৰে ক'লে যিকোনো মিটিং হ'লে আনকি কাৰোবাৰ ঘৰৰ চোতালত এখন ৰাজহুৱা মিটিং নহয় চোতালত 2 বজাৰ পৰা 5 বজালৈ
মিটিং কৰিম বুলি নগাঁও ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ মেজিষ্ট্ৰেচি ব্ৰাঞ্চৰ পৰা পাৰ্মিশ্যন লোৱা হৈছে তাৰপিছত যদি এজন লোকসভাৰ প্ৰতিনিধিৰ এনেকুৱা নিৰাপত্তা নিশ্চিত নহয় সাধাৰণ নাগৰিকৰ বাবে কি হ'ব পাৰে যিটো কথা আমি এতিয়ালৈকে অনা নাই মহোদয় প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে সেই গতিকে নাগৰিকৰ সুৰক্ষাটোৱে আটাইতকৈ ডাঙৰ কথা মহোদয় আমি বাজেটত যিখিনি পাছ কৰিম সেইখিনিতো কোনোবা মানুহে ল'ব লাগিব কিন্তু যদি জনজীৱন শংকিত হৈ থাকে কেনেকৈ সেইখিনি ফল উপভোগ কৰিব সেই গতিকে মহোদয় এই বিষয়টো আপুনি অনুগ্ৰহ কৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰক আৰু আমাক সময় দিয়ক স্যাৰ কংগ্ৰেছৰ চৰকাৰ আছিল তেখেতলোকৰ ওপৰত দলবদ্ধ আক্ৰমণ হৈছিল আৰু গোটেইকেইজন কংগ্ৰেছৰ লগত বহি থকা বিধায়কে আছে স্যাৰ তেখেতলোকে এই কথাটো পাহৰি গৈছে নেকি স্যাৰ প্ৰশান্ত ফুকনৰ ওপৰত এটেক ইয়াতে আছে স্যাৰ প্ৰশান্ত ফুকনৰ ওপৰত সেইকাৰণে প্ৰশান্ত ফুকন ডাঙৰীয়া যেতিয়া পাব্লিক একাউণ্টছ কমিটি ল'বলৈ গৈছিল তেতিয়া তেখেতৰ ওপৰত এটেক হৈছিল মই নাম নকওঁ ইয়াতে আছে প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত এটেক হৈছিল নহয় প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত এটেক হৈছিল প্ৰশান্তদাৰ ওপৰত এটেক হৈছিল আক্ৰমণ কৰি আছে নেকি প্ৰশান্তদাৰ ওপৰত এটেক হৈছিল এই আক্ৰমণ কৰা ব্যক্তি আছে ইয়াতে আছে নাই এই ঘটনাত আজি এডভান্টেজ আছাম বিফল কৰিবৰ কাৰণে ডাঙৰ চক্ৰান্ত চলিছে এই চক্ৰান্ত আমি প্ৰতিহত কৰিব লাগিব এজ পাৰ ৰুল যেহেতু আমি ফাইনেন্সিয়েল গ্ৰান্টৰ আলোচনাৰ দিনা সভা স্থগিত ৰাখি পালে আমি অন্য বিষয়ে আলোচনা কৰিব নোৱাৰো নিজৰ মানুহে কৈছে মই নিজে আই উইটনেছ মই পাইছো এই সভা প্ৰশান্তদা কেনেদৰে আক্ৰমণ কৰা হৈছিল আৰু গোটেই ব্যক্তিজন ইয়াতে বহি আছে এই সংস্কৃতি প্ৰসাৰ তেওঁলোকে মেলিছে নগাঁও জিলাত তেওঁলোকে সংস্কৃতি প্ৰসাৰ মেলিছিলে এই ঘটনা বিনষ্ট কৰিবৰ কাৰণে কৰা হৈছে যদি অন্য শিতানত আলোচনা কৰিব বিচাৰে নটিচ দিলে সেইমতে আলোচনা কৰিবলৈ লোৱা হ'ব গতিকে আজি মই সভা স্থগিত প্ৰস্তাৱ ইয়াতে নাকচ বুলি মই ঘোষণা কৰিছো এতিয়া আমাৰ ৰাজমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো আপুনি দাবী মঞ্জুৰিটো উত্থাপন কৰক মাননীয় অধ্যক্ষ প্লিজ আমি আলোচনা কৰিম ৰাজ্যপালৰ অনুমোদন ক্ৰমে সদন চলিবলৈ দিব লাগে খোজোতে দোষী সাব্যস্ত হ'বই মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে দোষী সাব্যস্ত হ'বই সেইকাৰণে সদন চলিব দিব লাগে কালচোৱাত কেতবোৰ ব্যয় বহন কৰিবলৈ মঞ্জুৰি নং 6 ৰাজহ ভূমি ৰাজহ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰীক অতিৰিক্ত 2,00,000 লাখ টকা মঞ্জুৰ কৰিব লাগে এটা ধন্যবাদ আৰু এটা আছে একেলগে অসমৰ ৰাজ্যপালৰ অনুমোদন ক্ৰমে মই প্ৰস্তাৱ কৰিব খোজো যে 2024-25 চনৰ 31 মাৰ্চত শেষ হ'বলগীয়া বছৰটোৰ কালচোৱাত কেতবোৰ ব্যয় বহন কৰিবলৈ মঞ্জুৰি নং 41 প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰীক অতিৰিক্ত 3,08,1.70 লাখ টকা মঞ্জুৰ কৰিব লাগে ধন্যবাদ দ্য হাউচ এডজন ফৰ 10 মিনিটছ আৰু এনেদৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে বিৰোধী বিধায়কসকলে উত্তাল কৰি তুলিছে সদন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছে সদনৰ মজিয়াত